মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ৰ বছৰেকীয়া পৰীক্ষাৰ 2025 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাব পৰা। এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন এইবাৰৰ পৰীক্ষাত কমন আহিব। 1 নম্বৰত দিছিল অতি চমু উত্তৰ দিয়া। ক নম্বৰত দিছিল অন্যৰ পুথিৰ ব্যৱহাৰ পাত্ৰী কোনখন পুথিৰ পৰা লোৱা হৈছে আৰু প্ৰতিটো প্ৰশ্নতে 1 নম্বৰকৈ দিছিলে, টোটেল 5 নম্বৰ আছিলে। খ নম্বৰ প্ৰশ্নটো আছিল সহজ ব্যৱহাৰৰ অনুপান কি? নম্বৰটা আছিলে সহজ ব্যৱহাৰৰ অনুপান। নেক্সট গ নম্বৰ প্ৰশ্ন আছিল লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়। ঘ নম্বৰ দিছিলে সময় কিহৰ লগত তুলনা কৰিব পাৰি আৰু গ নম্বৰ প্ৰশ্ন আছিলে সম্প্ৰীতি অসমৰ সাক্ষৰতাৰ হাৰ কিমান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যদি বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ হাফ ইয়াৰলি এণ্ড এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰ লাগে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া ক্লাছ 9ৰ হোৱাটছএপ গ্ৰুপত ফ'ল' কৰি লোৱা, একেবাৰে ফ্ৰী হয়। আৰু তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে, স্ক্ৰীণত দেখা হোৱাটছএপ নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰখিনি পঠিয়াই দিয়া। 2 নম্বৰ প্ৰশ্নটো আছিল চমু উত্তৰ দিয়া। ক নম্বৰ আছিলে প্ৰাকৃতিক জগত বুলিলে কি বুজা। খ নম্বৰটো আছিলে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়। গ নম্বৰ প্ৰশ্ন আছিল পিপলন্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল আৰু ঘ নম্বৰ প্ৰশ্নটো আছিল নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল। নেক্সট তোমালোকে 3 নম্বৰৰ পৰা একেটা কুৱেশ্যন ধুনীয়াকৈ চাই যোৱা। তোমালোকৰ ব্যাখ্যা কৰা কি আহিছিলে চোৱা। ব্যাখ্যা কৰা আহিছিলে সোণৰ জেউতি অমান্য কৰিলে নকমে। ইয়াত কিন্তু সুখৰ হৈ আছে, এইটো সোণৰ হ'ব লাগিব, ঠিক আছে, টাইপ কৰোঁতে ভুল হৈছে। খ নম্বৰ দিছিল ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। নেক্সট তোমালোকে চোৱা, ইয়াতে তোমালোকক ব্যাখ্যা কৰা কি দিছিলে চোৱা। ব্যাখ্যা কৰাত দিছিল ব্ৰজৰ পৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা, মই ক'লো বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব, ঠিক আছে। নেক্সট চোৱা, এইখিনি ব্যাকৰণৰ প্ৰশ্ন আহিছিল। ব্যাকৰণত তোমালোকৰ ইয়াতে 10 নম্বৰ দিছিলে এইখিনিত। তাৰপিছত 13 নম্বৰৰ পৰা তোমালোকে চোৱা, এইখিনি ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিল। ভাৱ সম্প্ৰসাৰণত কি দিছিলে চোৱা, আইৰ বাৰ্তা গংগাৰো যাত্ৰা দিছিলে। নেক্সট বাক্য ৰচনা কৰিবলৈ দিছিলে খ নম্বৰত। গ নম্বৰত দিছিলে তোমালোকক আবেদন লিখিবলৈ। ৰচনা কি আহিছিলে চোৱা, ৰচনা আহিছিলে পুথিভঁৰাল, চন্দ্ৰযান 3 আৰু অসমৰ জাতীয় উৎসৱ। ইয়াতে দিছিলে 8 নম্বৰ। তাৰপিছত দ্ৰুত পথৰ পৰা একেটা কুৱেশ্যন দিছিলে। নেক্সট যিসকল ছাত্ৰ ছাত্ৰীয়ে খ বিভাগ লৈছে তোমালোকে এইখিনি আনচাৰ কৰিব লাগিব, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে খ বিভাগ লোৱা নাই তোমালোকে গ বিভাগৰ আনচাৰখিনি কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।